নমস্কাৰ বন্ধুসকল। আমাৰ অসম পুলিচৰ SLPABত এখন নটিচ ওলাইছে। তোমালোকে SLPABত গৈ চাই ল'ব পাৰিবা। তাত এখন নটিচ ওলাইছে। এই নটিচখনত সম্পূৰ্ণভাৱে লিখা আছে যে আমাৰ যিটো মানে 23 তাৰিখে অসম পুলিচৰ ABEB ৰিটেন হোৱা কথা আছিলে, সেইটো পিছুৱাই পেলাই এতিয়া 6 তাৰিখ কৰিলে। এপ্ৰিলৰ 6 তাৰিখ কৰিছে। মাৰ্চৰ 23 তাৰিখৰ পৰা এপ্ৰিলৰ 6 তাৰিখ কৰিলে। কিহৰ কাৰণে পিছুৱাইছে, কি কাৰণে পিছুৱাইছে, একো তেনেকৈ বিশেষ খবৰ পোৱা নাই বা নাজানো একো। কিন্তু সম্ভৱ মোৰ আইডিয়া হৈছে যে হ'ব পাৰে, মইতো নকওঁ এইটো 100% বুলি নকওঁ, কিন্তু আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে হয়তো তেনেকুৱা হ'ব পাৰে যে আমাৰ ল'ৰা ছোৱালীখিনিয়ে বহুত জোৰ কৰি আছে যে এখন ছেকেণ্ড লিষ্ট ওলাওক। মানে আমাৰ চাগে সম্ভৱ CM ছাৰৰ কাণত পৰিছে এই কথাটো। হয়তো CM ছাৰে এইখিনি অলপ গুৰুত্ব সহকাৰে লৈছে চাগে। সেইটো কাৰণে হয়তো ছেকেণ্ড লিষ্ট ওলাব পাৰে। তোমালোকে সেইটো কাৰণে ভাল খবৰ বুলি এইটো জানিব পাৰা। আৰু এই অলপ আগত দিছে SLPAB, তোমালোকে চাই ল'ব পাৰিবা গৈ পিনে নটিচখন। যি কি নহওক, কিবা এটা পজিটিভ নিউজ পাইছোঁ। বাকী আগলৈ চাই লোৱা কি হয়, কেনেকুৱা কি হয়, কি ছিষ্টেম হয়। কিন্তু মানে যদি হয় আমাৰ কাৰণে ভাল হ'ব। যদি সঁচাকৈ যদি আমাৰ কথা মানে অলপ গুৰুত্ব দিছে আমাৰ ল'ৰা ছোৱালীখিনি, যিখিনি মানে ফিজিকেলি এতিয়া মানে ফিজিকেল কাটৰ পৰা ওলাই গ'ল, 80,000 1 লাখ ল'ৰা ছোৱালী ওলাই গৈছে তেনেকৈ ফিজিকেলৰ পৰা পইণ্টত ওলাই গৈছে কিছুমানে। হয়তো আমি নাপাব পাৰোঁ, কিছুমানে নাপাব পাৰে, কিন্তু কিছুমান 1 পইণ্ট 2 পইণ্টত যিখিনি আছে ছেকেণ্ড লিষ্ট ওলালে সেইখিনি নিশ্চয় পাব, 100% পাব সেইখিনিয়ে। আৰু সেইখিনিয়ে হয়তো চাকৰিও পাই যাবলৈ আছে, কাৰণ সেইখিনি বহুত জোৰ দি আছিলে আৰু পঢ়ি আছিলে। চবেই পঢ়ি আছে, নপঢ়া নহয়, চবেই পঢ়ি আছে, কিন্তু মানে সেইখিনি অলপ বেলেগ হৈ আছে চিটুৱেশ্যনটো। বাকী যিখিনিয়ে পাছ কৰি আছে সেইখিনিয়ে পঢ়ি থকা, কাৰণ ৰিটাৰ্ণ 6 তাৰিখলৈ কৰিলে তোমালোকৰ কাৰণে ভাল, পঢ়িবলৈ সময় পাইছে। আৰু বাকী যিখিনি ল'ৰা ছোৱালী ফেইল কৰিলে, ডিছকুৱালিফাই হৈছে ফিজিকেল কাটঅফৰ পৰা, বিশেষকৈ ময়ো আছোঁ। যদি ছেকেণ্ড লিষ্ট মাৰে, নাম অহাটো বিচাৰোঁ। সকলোৰে যাতে নাম হওক আৰু সকলোৱে ৰিটাৰ্ণ দিবলৈ পাওক, কাৰণ কষ্ট চবৰে সমান হয়। এতিয়া সময়ে ক'ব আগত কি হয় কি নহয়, কিন্তু সম্ভৱ আমাৰ কথাখিনিয়ে হয়তো চাগে কাণত পৰিছেগৈ, তেনেকুৱাও হ'ব পাৰে। নহ'বও পাৰে, মই এইটো 100% নকওঁ, কিন্তু যে ছেকেণ্ড লিষ্ট অহাৰ পৰা 100% চান্স আছে, সেইটো কাৰণে কৈছোঁ। তোমালোকে চেষ্টা কৰি থাকা আগলৈ যাতে এনেকুৱা হয়। আমি আছোঁৱে, সদায় আছোঁ, ঠিক আছে। আৰু যিখিনিয়ে তোমালোকক নিগেটিভ কৈ আছে সেইখিনি কথা গুৰুত্ব নিদিবা, ঠিক আছে। নিগেটিভ কৰিব নালাগে আমিয়ে ঠিক, আমাক কোনো সহায় নালাগে। আমি কেণ্ডিডেটখিনি আমি ঠিকে আছোঁ, আমাক কাৰো সহায় নালাগে, ঠিক আছে। আজি ভিডিঅ'টো ইমানেই ঠিক কৰিছোঁ। আৰু নিউজটো ভাল লাগিলে লাইক এটা কৰি দিবা। ধন্যবাদ।